আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আজিৰ এই ভিডিঅ'টিত আমি মেইনলি ডিসকাস কৰিম পাৰ্চেন্টেজৰ ওপৰত অৰ্থাৎ শতাংশ কি হয় তাৰ ওপৰত এই ভিডিঅ'টোত মেইনলি আমি বেসিক বস্তুবোৰৰ ওপৰত ষ্টাডি কৰিম বা আমি শিকিম পাৰ্চেন্টেজ একচুয়ালি কি হয় পাৰ্চেন্টেজৰ বিভিন্ন বেসিক অংকসমূহৰ ওপৰত আমি এই গোটেই ভিডিঅ'টোত আজি শিকিম এটা প্ৰথম কথাটো হ'ল পাৰ্চেন্টেজ মানে কি হয় এ লিখা আছে পার্সেন্টেজ বা শতাংশ অসমীয়াত যাক কি বুলি কোৱা হয় শতাংশ বুলি কোৱা হয় শতাংশ মানে কি সাপোজ মই এটা উদাহৰণ ধৰি ললো এখন ৰুটি এখন সাপোজ ৰুটি ইয়াক কি কৰিব লাগে চাৰি ভাগ কৰো ইয়াক আমি কৰিলো চাৰি ভাগ হল তো ইয়াৰে এটা পাৰ্ট আমি কি কৰিলো কালাৰ কৰি দিলো এটো পাৰ্ট কি কৰিলো কালাৰ কৰি দিলো হল কালি এটা ভিডিঅ'ত আমি ডিসকাস কৰিছিলো ফ্ৰেকশনৰ পাৰ্টত ডিসকাস কৰিছিলো এনেদৰে যদি কালাৰ কৰো তেতিয়া আমি ফ্ৰেকশনত কেনেদৰে লিখো অৰ্থাৎ ভগ্নাংশত কেনেদৰে লিখো ইয়া টোটাল ভাগ কেটা কৰিছো আমি এই ৰুটিটো সাপোজ এটো এটা ৰুটি ইয়াক কেটা ভাগ কৰিছো টোটাল চাৰিটা ভাগ কৰিছো তো চাৰিটা ভাগটো আমি কোন লিখো সদায় তলত লিখো টোটাল ভাগটো সদায় তলত লিখো তাৰে কেটা ভাগ আমি কালাৰ কৰিলো এটা ভাগ এটো আমি কেনেদৰে লিখিম 1/4 বা 4 ভাগৰ 1 যদি এই সংখ্যাটোক অৰ্থাৎ এই ফ্ৰেকশনটোক আমি শতাংশত লিখো তেতিয়া কি কৰিম বা এই 4 ভাগৰ 1 এই সংখ্যাটোকে আমি আৰু এটা ফৰ্মত লিখিব পাৰো 4 ভাগৰ 1 বা 1/4 এই সংখ্যাটোক বা এই ভগ্নাংশটোক আমি আৰু এটা ফৰ্মত লিখিব পাৰো যা কি বুলি কোৱা হয় শতাংশ বা পাৰ্চেন্টেজ বুলি কোৱা হয় এটা কথাটো হ'ল পাৰ্চেন্টেজৰ মেইন অৰ্থটো কি হয় ইয়াত দুটা শব্দ পাইছা মই এই পাৰ্চেন্টেজ ওয়াৰ্ডটো যদি ডিকোড কৰো তোমালোকে দেখিবা এটো এটা হৈছে পাৰ শুনিছা সদায় পাৰ ইউনিট এনেদৰে কোৱা হয় ডিভাইডেড 1 পাৰ ইউনিট এনেদৰে শুনিছা তো ইয়াত আৰু এটা শব্দ শুনিছা সেন্ট এটা হৈছে পাৰ এটা হৈছে সেন্ট ইয়াত এটা কথা বুজিবা এই পাৰ যেন লিখা আছে পাৰ মানে হৈছে 1 পাৰ মানে কি 1 আৰু সেন্ট মানে কি সেন্ট মানে টোটাল 100 ক বুজায় অৰ্থাৎ 100 টোক কি বুলি কোৱা হয় সেন্ট বুলি কোৱা হয় পাৰ মানে 1 সেন্ট মানে হৈছে 100 এতিয়া কি হয় পাৰ্চেন্টেজৰ ক্ষেত্ৰত কথাটো এনেকুৱা হয় সাপোজ মই এই ৰুটিটো ধৰিলো এই গোটেই ৰুটিটো কিমান বুলি ধৰা হয় 100 বুলি ধৰা হয় এই গোটেই ৰুটিটো কি বুলি ধৰা হয় 100 বুলি ধৰা হয় ঠিক আছে এক কি বুলি ধৰা হয় 100 বুলি ধৰা হয় অৰ্থাৎ আমাৰ যিমানবোৰ বস্তু আছে প্ৰত্যেকটো বস্তুকে কি বুলি ধৰা হয় শতাংশত 100 বুলি ধৰি লোৱা হয় কৰিবলৈ সুবিধাৰ কাৰণে তো ইয়াত পাৰ্চেন্ট মিন্স কি কৰিছে 100 ভাগৰ এভাগক বুজাইছে অৰ্থাৎ 1/100 কি বুলি ধৰি লোৱা হৈছে 100 ভাগৰ একক ধৰা হৈছে পাৰ্চেন্টেজ বুলি অৰ্থাৎ দিস ইজ ইকুৱেল টু লিখা হয় 1% স্ট্যান্ডার্ড ফর্ম হয় এটো পার্সেন্টেজৰ এটো স্ট্যান্ডার্ড ফর্ম 1% ইকুৱেল টু 1/100 বা 100 ভাগৰ 1 হল এটো ইম্পৰ্টেন্ট কথা এতিয়া আমি কি কৰিছিলো এই ৰুটিটোক আমি ফ্ৰেকশনত কেনেদৰে লিখো 1/4 বা 4 ভাগৰ 1 এতিয়া এটোকে মই কি কলো আৰু এটা ফৰ্মত লিখিব পাৰি যেটো ফৰ্মক কি বুলি কোৱা হয় শতাংশ বা পার্সেন্টেজ আমি এটা অকমান গম পালো পার্সেন্টেজটো কি হয় হল তো এতিয়া যদি এই 4 ভাগৰ 1 এই সংখ্যাটোক আমি পার্সেন্টেজত লিখো কেনেদৰে লিখিম তো জাস্ট একো কৰিব নালাগে 4 ওপৰত 1 জাস্ট 100% এটাই কি কৰিবা মাল্টিপ্লাই কৰি দিয়া হল তেতিয়া কি পাম 4 ইয়াক এবাৰ গল 4 100ক কিমান যাব কিমান বাৰ যায় 4 100ক যায় কিমান বাৰ তোমাৰ 25 বাৰ হল দিস ইজ ইকুৱেল টু আমি কিমান পালো 25% হল 25% মই অকমান আগত কৈছিলো কি প্ৰত্যেকটো বস্তুকে কি বুলি ধৰা হয় 100 বুলি ধৰা হয় তো এটো গুটেটো কি হ'ব তেতিয়া হলে মানে ইয়াত এটা আৰু এটা কথা মন কৰিবা এইখিনিত 1/100 মানে কি 1 ইকুৱেল টু 1 ইউনিট ইকুৱেল টু কি হ'ব তোমাৰ 100% হল আমি বুজি পালো 1 ইকুৱেল টু কি হল তোমাৰ 100% হল 1 ইকুৱেল টু 100% হল ইয়াৰ পৰা আমি পালো 1 ইকুৱেল টু 100% অৰ্থাৎ এই গোটেই বস্তুটো কি বুলি ধৰা হৈছে 1 বুলি ধৰা হৈছে এই গোটেইটো টোটালটোক মানে 1 ইকুৱেল টু 100% এতিয়া আৰু এটা কথা মন কৰা ইয়াত এই গোটেই যেন বস্তুটো ললো মই কি বুলি কৰিছো প্ৰত্যেকটো বস্তুকে 100 বুলি ধৰা হয় হল তো ইয়াত 100ৰ কি লৈছে এটা ভাগ লৈছে তো এই গোটেইটো হৈছে 100 গোটেইটো হৈছে 100
গোটেটো কিমান পাৰ্চেন্ট বুলি ধৰিলো সাপোজ 100% বুলি ধৰিলো ইয়াক আমি 4 ভাগ কৰো 4 ভাগ কৰিলে কিমান হ'ব 25% এটা অংশ 25% আৰু এটা অংশ হল আৰু এটা অংশ হল 25% হল আৰু এটা অংশ হল 25% ইয়াৰ টোটাল অংশ কেটা এটা দুটা তিনটা চাৰিটা প্ৰত্যেকটোতে কিমান আছে 1 2 3 4 অৰ্থাৎ প্ৰত্যেকটোকে আছে 25% ইয়াৰে আমি কোনটো লৈছিলো অকল কালাৰ কৰা পাৰ্টটো লৈছিলো আৰু কেটোৱে হল কিমান 25% ঠিক আছে কথাটো কি মানে কি হয় যিকোনো বস্তু এটাক আমি 100 বুলি ধৰি লৈ তাৰ পৰা এটা অংশ লওঁ আৰু সেই অংশটো এই 100 টোক ইয়াত কিমান হৈছে ইয়াত 4 ভাগৰ কিমান 1 অৰ্থাৎ 4 ভাগৰ 1 মানে কি 25% অৰ্থাৎ 100% এটা টোটেলটোক আমি কিমান বুলি ধৰিম 1 মানে এই গোটেটোক যদি 1 বুলি ধৰো তেতিয়া 1 ইকুৱেল টু কিমান 100% আৰু ইয়াত কেইটা ভাগ আছে 4টা ভাগ আছে হল তো 4টা ভাগৰ এটা ভাগত কিমান কে থাকিব তেতিয়া হলে 25% আৰু 25% টো আমি কি বুলি ধৰি লৈছিলো ইয়াত কালাৰ কৰা পাৰ্টটো বুলি এতিয়া আমি অলপ হলেও গম পালো পাৰ্চেন্টেজ একচুয়ালি হয় কি সাপোজ এটা ফ্ৰেকশন দি আছে হেতু আমি আমাক যদি কয় যে তুমি পাৰ্চেন্টেজলে এটা ফ্ৰেকশন কনভাৰ্ট কৰিব লাগে তো তেতিয়া কেনেদৰে কনভাৰ্ট কৰিবা হল তাৰ কাৰণে মই কেটামান লিখি দিছো ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈ কেনেদৰে কনভাৰ্ট কৰা হয় বা পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈ কেনেদৰে কনভাৰ্ট কৰা হয় মই এটা এক্সাম্পল দিছিলো 1/4 ইয়াত দেখাইছিলো 1/4 এটো কেনেদৰে তোমাৰ পাৰ্চেন্টেজলৈ লৈ যোৱা হয় পাৰ্চেন্টেজলৈ নিবলে কি কৰিম আমি 100% এটাই পূৰণ কৰি দিম ঠিক আছে তো 100% এটাই পূৰণ কৰি দিয়াৰ লগে লগে আমি ইয়াৰ এনসাৰটো কিমান পাইছিলো 25% মই ইয়াৰ উত্তলতে লিখি দিছো ইমান সিম্পলেষ্ট তো আমি সাপোজ তোমাক 1 আছে 1 means কি গম পালো 100% ঠিক আছে এবাৰ যদি 1/2 কৰো আমি তেতিয়া কি পাম 1/2 কৰিলে কি পাম 100 divided by কি হ'ব 2 100% divided by 2 this is equal to কিমান হ'ব তোমাৰ 50% হল 1/2 equal to কিমান গম পালো আমি 50% ঠিক একেদৰে ইয়াক যদি আমি 3 এ ডিভাইড কৰো তেতিয়া কি পাম 1/3 1ক এফালে 2 এ ডিভাইড কৰিলো এফালেও 2 এ ডিভাইড কৰিলো তেতিয়া কি গম পালো হাফ ইকুৱেল টু আমি পালো 50% এবাৰ কৰিলো এই 1ক এবাৰ 3 এ ডিভাইড কৰো এফালে 3 এ ডিভাইড কৰিছো মিন্স 100 কো 3 এ ডিভাইড কৰিম আমি 100 কো 3 এ ডিভাইড কৰিম 100 হল ডিভাইডেড বাই কিমান 3 এটো কিমান পার্সেন্ট হ'ব এটো তুমি কৰিলে পাবা 33.33% এটো পাবা 33.33% এবাৰ যদি আমি 4 এ কৰো 1 কি কৰো 4 এ কৰো 1/4 হল 1/4 কৰিলো এইফালেও কৰো 100 ক 4 এ ডিভাইড হল ইয়াৰ এনসাৰটো কিমান 4টা পাৰ্ট কৰিলে কিমান পাম 25% হল 25% ঠিক একেদৰে এবাৰ আমি কৰো 1/5 1ক 5 এ ডিভাইড কৰো এবাৰ কি পাম চাম ওপৰত কিমান আছিল 100 ওপৰত আছিল 100% তলত কি হে কৰিছো 5 এ কৰিছো কিমান পাম 20% ঠিক আছে মই যদি পালো এজন ভ্যালু কিটা পালো 1/4 equal to 25% 1/5 equal to 20% 1/3 equal to 33.33% 1/2 equal to 50% 1/4 equal to 25% and 1 equal to 100% এই গিটা আপোনালোকে মনত ৰাখি থব কাৰণ এই গিটা ইউজ কৰি আমি সহজতে পার্সেন্টেজৰ অংক কৰিব পাৰিম এখিনি বেসিক হয় আমি এটো ফার্স্ট ভিডিও যেটো পার্ট 1 এটো বেসিকৰ পৰা বেসিক যি সকলে পার্সেন্টেজৰ 0 টু কি হেতু না জানে সেই সকলৰ কাৰণে এটো ভিডিও মেইনলি ইয়াৰ পাছত আমি আৰু এটা ভিডিও লৈ আহিম সেই ভিডিওটোত ইয়াৰ পাছৰ পার্সেন্টেজ হম আমি ইয়াত কি হলকে শিকিলো 1/5 ইয়াৰ পাছৰ ভিডিওটোত আমি 1/6 টু 1/16 বা 1/20 লৈকে শিকিম কেখিনি কেনেদৰে কৰা হয় এখিনি একেবাৰে ইজি আৰু বেসিকৰ পৰা বেসিকখিনি মই এই ভিডিওটো ডিসকাস কৰিম মেইনলি বিকজ বেসিকখিনি যেতিয়া ফাউন্ডেশনটো ক্লিয়াৰ হৈ যাব তেতিয়া পিছৰ পাৰ্টখিনি বুজিবলৈ সহজ হ'ব তো এটা মই কি বুলি কলো জাস্ট আপোনালোকে কি কৰক 1 ৰ পৰা 1/5 লৈ এই পার্সেন্টেজখিনি মনত ৰাখক তাৰ পিছত আমাৰ প্ৰবলেমখিনি কৰিবলৈ সুবিধা হ'ব এতিয়া আমি যাম প্ৰথম প্ৰবলেমটো কি দি আছে what is 20% of 50% of 75% of 70 মানে কি তোমাক খুদিছে 20% of 50
of 75% of 70 ইয়াৰ মান কিমান ঠিক আছে তো এইটো কেনেদৰে লিখিবা ইয়াত অফ যেন আছে অফ মিন্স কি পূৰণ কৰিব লাগে অফ মিন্স পূৰণ কৰিব লাগে ইয়াতে অফ আছে মিন্স পূৰণ কৰিব লাগে হল এতিয়া আমি এটো পাতি লওঁ 20% এটা হলে কিমান 20% into কি হ'ব 50% into 75% into কি হ'ব তোমাৰ 70 হল মই যে অলপ আগত কৈছিলো 1/1 ইকুৱেল টু কি আছিল 100% হল 1/2 ইকুৱেল টু কিমান আছিল 50% 1/3 ইকুৱেল টু কি আছিল 33.33% 1/4 ইকুৱেল টু কি আছিল 25% 1/5 ইকুৱেল টু কি আছিল 20% এইখিনিলৈকে মই কি কৈছিলো আপোনালোকক মনত ৰাখি ল'ব কৈছিলো কিয় চাব এতিয়া আমি এই প্ৰবলেমটোত 20% 50% 75% 70 এবোৰ পূৰণ কৰি নাথাকো ডাইৰেক্ট আমি বহাই দিম 20% ইকুৱেল টু কি আছে 25% ইকুৱেল টু 1/5 আমি ইয়াত 20% ৰ তলত 1/5 ডাইৰেক্ট বহাই দিম হল ইনটু কি হ'ব 50% তো 50% ইকুৱেল টু কি হ'ব আমি 50% ইকুৱেল টু কি পাইছিলো 1/2 1/2 আমি 50% ৰ তলত ডাইৰেক্ট বহাই দিম তো 75% এটো কেনেদৰে কৰিব তো 75% আছে মিন্স কি ইয়াত 25 কেটা আছে 25 কেটা আছে আমি হেতু চাম ইয়াত 75 অৰ্থাৎ 25 কেটা আছে তিনিটা 3 into 25% নহয় জানো 3 25% পূৰণ কৰিলে আমি 75% পাম into 70 লিখা to 70 হল তো এতিয়া this is equal to আমি লিখিব পাৰো 1/5 into 1/2 into কি হ'ব 3 into কি লিখিব পাৰো 25% মানে আমি কি জানো 1/4 ইয়াত দেখিছো আমি 1/4 মানে কিমান 25% তো 25% ৰ জায়গাত আমি কি বহাম 1/4 বহাম into কি হ'ব তোমাৰ 70 হল এতিয়া আমি কটাকটি কৰিম তো 5 এ 70 কেবাৰ যাব 5 এ 70 5 গুণ 5 ঠিক আছে ইয়াত কিমান থাকিলে 2 থাকিলে গল ইয়ালে কিমান হল 40 হল ওকে 2 থাকিলে 20 হল 4 5 20 ঠিক আছে হল তো 2 এ কাটা 2 এ ধৰ কেবাৰ যাব 2 7 14 হল তো ওপৰত কিমান থাকিলে ইয়াত থাকিলে 3 ইয়াত থাকিলে 7 তো ওপৰত 3 7 21 ওপৰত থাকিলে 21 তলত কিমান হল 4 this is equal to আমি কিমান পাম কৰিছোৱা 4 এ 21 sorry 5 20 হল কিমান নামি আহিলে 1 নামি আহিলে পইণ্ট দিলা 0 আহিলে কেবাৰ গল দুবাৰ গল দুবাৰ দিলত কিমান 8 আহিলে এবাৰ কিমান আহিলে 2 আহিলে পইণ্টৰ কাৰণে 0 হাৰিলে 4 5 20 কিমান পালা এনসাৰটো কিমান পালা এনসাৰ 5.25 হল আমি এনসাৰ কি পালো 5.25 ঠিক আছে ইয়াত প্ৰথম কথাটো কি হ'ব আমি এটা কথা মন কৰিবা এজন মই কলো 1 equal to 100% 1/2 equal to 50% 1/3 equal to 33.33% and 1/4 equal to 25% and 1/5 equal to 20% এইখিনি জিভাৰ আগত ৰাখি থব আপোনালোকে তেতিয়া এই অংকবোৰ কৰিবলৈ একেবাৰে সহজ হয় এই অংকটো আপোনালোকে মুখতে কৰিব পাৰিব তেতিয়া because মই বুজি পাবৰ কাৰণে অলপ দীঘলীয়া কৰি দিছো তো ইয়াত 20% ইকুৱেল টু কি বহাব ডাইৰেক্ট ফ্ৰেকশনটো বহাই দিব আমি ভগ্নাংশ যেটো পাইছিলো 20% ৰ ভগ্নাংশ কিমান 1/5 50% ৰ ভগ্নাংশ কিমান 1/2 75% ৰ তো কি কৰিছো আমি ইয়াত 25 এটা সোমাই আছে তিনিটা 25 পূৰণ কৰিলে আমি কিমান পাও 75 পাও সো 25 ইকুৱেল টু আমি কি বহাই দিম ডাইৰেক্ট তোমাৰ 1/4 বহাই দিছো এফালে কিমান থাকিলে 70 তো আলটিমেটলি আমি কৰি পেলাই কি পালোগে 5.25 এনসাৰ এটা আমি সাম নেক্সট কোৱেশ্চনটো next question to ki di ase if 20% of p plus q equal to 40% of p minus q then find p is to q jodi
দিয়া আছে কি যদি 20% of p plus q equal to কি হয় 40% of p minus q দেন আমাক q উলিয়াব লাগে তেতিয়া উলিয়াব লাগে p is to q আমাক উলিয়াব কৈছে p is to q কিমান হ'ব 20% of p plus q equal to কিমান পাম আমি 20% to ডাইৰেক্ট বহাই দিয়া 20% মানে কি বুলি পাইছিলো আমি অকমান আগত পাইছিলো 1/5 হল 20% মানে 1/5 অফ মানে কি বুলি গম পাইছিলো পূৰণ কৰিব লাগে তো কি কাৰ লগত পূৰণ কৰিব লাগে ইয়াত p plus q হল p plus q লগত এটো q সৰু ফলত আছে p হল this is equal to 40% 40% to 75 to আমি জেনেৰেটৰে কৰিছিলো কি কৰিম এটো 2 into 20% 20% of value to আমি জানো কিন্তু কিমান হ'ব p minus q হল তো এটো this is equal to কি হ'ব 1/5 into p plus q this is equal to কিমান হ'ব 2 into 1 by কিমান হ'ব 5 into minus q এটা ডাইৰেক্ট 20% এফালে 20% গুছি যায় কিন্তু মই বুজিবৰ কাৰণে ফ্ৰেকশনালে লৈ গৈছো ঠিক আছে তো ইয়াতো 25 1/5 আছে ইয়াতো 1/5 আছে তো কাটি দিয়া 1/5 গল ইয়াতো 1/5 গল থাকিলে কি এফালে এফালে থাকিলে p plus q equal to এটো কি হ'ব p plus q equal to কি হ'ব twice p minus 2q this is equal to আমি কি পাম তো twice p to এফালে আছে এফালে p to এফালে লৈ আহা q to এফালে লৈ আহা q twice q to এফালে লৈ গলে কি হ'ব plus twice q this is equal to কি হ'ব twice p minus কিমান হ'ব p হল এটো ইকুয়াল টু আমি কিমান পাম thrice p equal to কি হ'ব তোমাৰ p আমাক কি লাগে p is to q উলিয়াব লাগে p is to q উলিয়াব এটো সৰি এটো q হয় thrice q equal to p this is equal to আমি লিখিব পাৰো q টো ইয়াতে ৰাখি দিয়া বা 3 টো ইয়াতে ৰাখি দিয়া ইফালে q টো লৈ যোৱা this is equal to p by q অৰ্থাৎ আমি এটো কেনেদৰেও লিখিব পাৰো p by q equal to কিমান হ'ব p by q equal to হ'ব 3 তলত একো নাই মিন্স কি তলত কি আছে 1 গতিকে এটো কি হৈছে আমি এটা ৰেশিও পাই গলো p by q equal to 3 by 1 গতিকে p is to q আমি এনেদৰে লিখিব পাৰো p is to q equal to কি হ'ব 3 is to 1 হল आंसर আমি পাই গলো কিমান সহজে গতিকে মন কৰিলানে ইয়াত 20% 40% ফ্ৰেকশনলে নি পেলাই কিমান সহজে কৰিব পাৰি অংকবোৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনটোত কি দি আছে what is 20% of 25% of 300 অৰ্থাৎ ইয়াত কি সুধিছে ইয়াৰ ভ্যালুটো সুধিছে 20% of 25% of 300 এটোৰ ভ্যালু সুধিছে কিমান হ'ব 20% অৰ ভ্যালু ডাইৰেক্ট বহাই দে কিমান হ'ব 1/5 ওকে 20% অৰ কিমান হ'ব ভ্যালুটো 1/5 ফ্ৰেকশনাল বা ভগ্নাংশলে নিলে 25% অৰ ভ্যালু কিমান হ'ব ভগ্নাংশ বা ফ্ৰেকশনালে নিলে 1/4 আমি পাই আহিছো ইনটু অফ মানে ইনটু আমি জানো ইয়াত কি হ'ব 300 ঠিক আছে 2 এ কাটা 4 কেবাৰ যাব দুবাৰ 30 2 এ কেবাৰ যাব 15 বাৰ শূন্যটো কি হ'ব ওপৰত যাব আকৌ যাব কাৰণ ইয়াত শূন্য আছে যুগ্ম সংখ্যাক 2 এ হৰণ যায় 2 এ 15 কেবাৰ যাব 2 7 14 1 আহিলে ইয়ালে 10 হল 2 5 10 হল এটা 5 এ কেবাৰ যাব 5 এ এবাৰ গল 2 এটা ইয়ালে গল 25 অক 5 এ কিমান যাব 5 বাৰ অৰ্থাৎ ইমান आंसरটো কিমান পালো আমি 15 কিমান সহজে আমি উলিয়াব পাৰিলো কনভাৰ্ট কৰি পেলাই ঠিক আছে এতিয়া আমি তাৰ পাছৰ কোৱেশ্চনটো চাম ইয়াৰ পাছৰ কোৱেশ্চনটো কি আছে আমি হেতু চাম ইয়াৰ পাছত হ'ব তো পাছৰ কোৱেশ্চনটো দিয়া আছে if 240 is 20% of a number কি দিয়া আছে যদি 240 এটা সংখ্যাৰ 20% হয় 20% হয় ঠিক আছে if 240 is a
20% of a number, then 120% of that number will be. Tetia কি কৈছে 120% of তেতিয়া 120% সেই সংখ্যাটোৰ 120% কিমান হ'ব তেতিয়া সেই সংখ্যাটোৰ সংখ্যা 120% কিমান বুজিছে কি কোৱা আছে যদি 240 এটা সংখ্যাৰ 20% হয় তেতিয়া হলে সেই সংখ্যাটোৰ 120% কিমান হ'ব এটা প্ৰথম কথা আমি ধৰি লওঁ সেই সংখ্যাটো ধৰা হল সংখ্যাটো ধৰি ললো ধৰা হল সংখ্যাটো কিমান x হল 240 is 20% of a number 20% of a number means 20% of x this is equal to kiman 240 hol 20% of x equal to kiman 240 hol 240 eta সংখ্যাৰ 20% হয় অৰ্থাৎ if 240 is 20% of a number 20% of a number 20% of x x মানে কি সংখ্যাটো তাৰ সংখ্যাটো কিমান দিয়া আছে 240 হল এটোকে আমি কি এনেকে লিখিব পাৰো 20% মানে কিমান 1/5 গতিকে x by এটো এনেদৰে লিখিব পাৰো 1/5 into কিমান হ'ব x this is equal to কিমান 240 গতিকে ইয়াত x equal to কিমান হ'ব x equal to আমি কিমান পাম x equal to আমি পাম 1200 পাম কিমান হ'ব চোৱা 4 5 20 শূন্য হল 2 কৰিলে 2 5 10 10 2 12 হল 1200 পালো এটা আমি সংখ্যাটো পাই গলো এটা এই সংখ্যাটোৰ আমি যেটো সংখ্যা পালো এই সংখ্যাটোৰ 120% কিমান হ'ব এই সংখ্যাটোৰ 120% means 120% of this number এটো আমি এনেদৰে মানে এটো এনেদৰে লিখিব পাৰো 120% of 1200 খুদিছে আমাক 120% of সংখ্যাটো খুদিছে এটো খুদিছে 120% of 1200 আমাক খুদিছে 1200 সংখ্যাটোৰ 120% কিমান হ'ব বা এটো উল্টাকৈ লিখিব পাৰো 1200 120% হল তো এতিয়া আমি এটো এনেদৰে লিখিম 1200 into 120% এটা 120 টু কিহে হৰণ যে 20 কেটা পূৰণ হৈ আছে ইয়াত আমি হেতু চাব লাগে 1200 into 120 বা এটো আৰু এটা মেথড আছে মই হেতু কৈ দিছো ইয়াতে শৰ্ট ট্ৰিক্স তো কিমান পাইছো আমি 1200 এখিনে চাই লবা সহজতে কৰিব পাৰি আৰু সহজে ফ্ৰেকশন নলৱাকৈ এটো আমি কৰিব পাৰিম কেনেকৈ চাবা 1200 into 120% হল এ পার্সেন্টেজ যেন আছে পার্সেন্টেজ মিন্স কিমান পার্সেন্টেজ মানে কি হৈ আছে 1/100 এটো নাছিলে জানো 1% ইকুয়াল টু আমি পাইছিলো 1% ইকুয়াল টু কি পাইছিলো 1/100 গতিকে ইয়াৰ তলত কি হৈ আছে 100 টা আছে গতিকে এই 100 টোৰ এই শূন্য দুটাই কাট খাই যাব না ইয়াৰ তলত যেটো এই পার্সেন্টেজৰ যেটো শূন্য দুটা আছে এই পার্সেন্টেজটো এই শূন্য দুটাই কাট খাই যাব থাকিলে কিমান 12 into 120 থাকিলে 12 into কিমান থাকিলে 120 কিয় তাৰ ৰিজাল্ট কিমান হ'ব 12 into বাং কিমান 144 144 1440 হল তো তোমালোকৰ নিজৰ কথা কোনটো সুবিধা পোৱা হেতু মেথডতে কৰিব পাৰা যদি এটো ফ্ৰেকশনলৈ লৈ যোৱা এটো ফ্ৰেকশনলৈ লৈ গলে কিমান হ'ব ইয়াত 20 কেটা সময় আছে আমি হেতু চাব লাগে হৈছে তো কেটা সময় আছে 20 কিমানৰ লগত পূৰণ কৰিলে আমি 120 পাম হেতু চাব লাগে ঠিক আছে 6টা পূৰণ হৈ আছে হল 20% into 6টা হৈ আছে ইয়াত 20% মানে কিমান 1/5 into 6 এটো 1200 হল তো পাছে কৰিলে ইয়াত কিমান বাৰ যাব 2 5 10 ইয়াত কিমান গল
20 4 5 20 হল কিমান কাকিলে 0 240 into 6 6 কৰা কিমান হ'ব 4 6 24 4 কইলে 2 212 13 14 হল आंसर একেটাই আহিছে গতিকে কোনটো মেথডত তোমালোকে সহজ পোৱা কৰি হেতু মেথডতে কৰিব পাৰিবা মই এটো প্ৰিফাৰ কৰো বিকজ এটো একেবাৰে সহজ সাপোজ তোমাক এটা সংখ্যা দিয়া আছে এটো হৈ গল आंसर আমি কিমান পালো 1440 সাপোজ এটা সংখ্যা দিয়া আছে 120 বা 100 into 10% 100 into 10% তোমাক দিয়া আছে ডাইৰেক্ট এই শূন্য দুটাৰ লগত এই পাৰ্সেন্টেজটো কাটি দিব পাৰা आंसर কিমান হ'ব 10 ডাইৰেক্ট লিখিব পাৰা Similarly, তোমাক দিয়া আছে 1500 into 8%. 1500 into 8% দিয়া আছে ডাইৰেক্ট এই পাৰ্সেন্টেজৰ লগত এই শূন্য দুটা কাটি দিব পাৰা থাকিলে কিমান 15 into 8 থাকিলে কিমান 15 into 8 এটোৱে পূৰণ কৰিলে হ'ল 15 into 8 হল Let me next question to some. Eto ki khudise eto question khudise if 120% of x is 100 120% of x is 100 mane 125% of x equal to kiman dia ase 100 yet x or value to ulabo lage kenodore uliam 125% of x gotike yat keta ami etwe sam yat process keta puron hoy ase 4 25 100 5 25 125 গটিকে পাঁচটা 25 পূৰণ হৈ আছে 5 into 25% অফ মানে কি কৈছিলো পূৰণ into x this is equal to কিমান 100 হল তো 5 into কি হ'ব 25 কেটা থাকে 25% মানে কিমান 1/4 into কিমান হ'ব x this is equal to কিমান 100 হল this is equal to আমি কি লিখিব পাৰো x equal to আমি কি লিখিব পাৰো 4 টো এফালে গলে কি হ'ব পূৰণ হৈ যাব 100 into 4 5 টো এফালে আনিলে কি হ'ব হৰণ হ'ব 5 100 কেবাৰ যাব 5 20 100 4 20 আৰু লগত পূৰণ কৰিলে আমি কিমান পাম 2 4 8 80 তো x ৰ ভ্যালু আমি কিমান পালোগে গৈ x ৰ ভ্যালু পালোগে আমি 80 হল এতিয়া আমি যাম নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটোত কি দিয়া আছে নেক্সট কোৱেশ্চনটোত দিয়া আছে if 50% of x minus y equal to 30% of x plus y then what percent is y of x কাৰ খুদিছে y x or কিমান percent খুদিছে what percent is y of x x or y কিমান percent খুদিছে এনেকুৱা কোৱেশ্চন এক্সামত আহি থকা প্ৰায় দেখিবলৈ পোৱা যায় এতিয়া আমি প্ৰথম এটো ডিকোড কৰি লওঁ এই ফাৰ্স্ট পাৰ্টটো কি দি আছে 50% of x minus y equal to 30% of x plus y এটো আমি ভাঙি ল'ব লাগে তো এটো আমি ভাঙিম কেনেদৰে 50% of x minus y equal to আমাক কিমান দিয়া আছে 30% of x plus y হল তো 50% মানে কিমান বাইটো 50% কাটিব না লাগে ডাইৰেক্ট এটো পার্সেন্টেজ আছে গুছি গল দুটা সাইডে পার্সেন্টেজ আছে তো কিছুমান আমি টিক্স ইউজ কৰিব লাগিব যাৰ সহায়ত আমি সিম্পলি কৰিব পাৰো আৰু শূন্য ইয়াতো আছে দুটা সাইডে শূন্য আছে দুটা গল পার্সেন্টেজ দুটা সাইডে আছে গুছি গল থাকিলে কিমান এফালে 5 এফালে 3 থাকিলে আমি চাব লাগিব কোনটো মেথডত কৰিলে সহজ হয় যেতে কৰি থাকিবা নিজে এইবোৰ পাৰিবা 5 ইনটু কিমান হ'ব এতিয়া x minus y this is equal to কিমান হ'ব 3 into x plus y হল এটো আমি কেনেদৰে লিখিব পাৰো 5x minus 5y ফাৰ্স্টটো ভিতৰলে সোমাই গল this is equal to thrice x plus thrice y হল তাৰ পৰা আমি কি লিখিব পাৰো 5x x গিটা এটা সাইডে লৈ আহা তো thrice x টো এফালে লৈ আহা কিমান হ'ব minus thrice x y টো ইফালে লৈ যাও প্লাস হৈ যাব thrice y plus 5y হল this is equal to কিমান থাকিলে ইফালে 3 গুছি গল twice x equal to কিমান হ'ব 5 3 8 8 কিমান হ'ব 8y হল তো 2 এ এফালে থাকিলে কিমান x এফালে থাকিলে কিমান y this is equal to কিমান পালোগে আমি গৈ ওপৰত থাকিলে 8 তলত থাকিলে
2 এটোকে অকমান সিম্পলিফাই কৰি লিখিব পাৰো 2 এ দুটাকে কাট খাই যায় 2 এ এবাৰ গল 2 এবাৰ গল 4 বাৰ ওপৰত থাকিলে কিমান 4 তলত থাকিলে কিমান 1 এটা খুদিছে কি then what percent is y of x then what percent y of x what percent is y of x y x or কিমান percent খুদিছে আমাক y x or কিমান percent খুদিছে y x or কিমান percent খুদিছে means তলত সদায় লিখিবা তেতিয়া x টো তলত লিখিবা যাৰ যেটো লাষ্টত থাকে বা যেটোৰ ওপৰত খুদে হেতু সদায় লিখিবা তলত আৰু কোনে যাৰ খুদে y টো সদায় লিখিবা তেতিয়া ওপৰত হল তো x টো কিমান হ'ব x ৰ ভ্যালু আমি কিমান পালো ইয়াত x ওপৰৰ টাৰ্মটো হ'ব x ৰ ভ্যালু this is 4 and y ভ্যালু কিমান 1 1 ৰ ভ্যালুটো সদায় ওপৰত আহিব এতিয়া আমাক কি খুদিছে পাৰ্চেন্টেজটো খুদিছে what percent is y of x this is into কি হ'ব 100 এটাই পূৰণ কৰি দিয়া ইয়াৰ লগত 100% আমাক পাৰ্চেন্টেজ খুদিছে this is equal to 25% হল আমি যেতিয়া y by x এটো 1/4 পাতিলা ইনটু কি কৰি দিয়া 100% কৰি দিয়া আলটিমেটলি ৰিজাল্ট পালোগে আমি কিমান 25% হল আমি ৰিজাল্ট পালো 25% যেতিয়া খুদে y of x যদি x of y খুদিলে হেতেন x of y খুদিলে হেতেন তেতিয়া কি কৰিলা হেতেন x of y খুদা হলে x টো তলত পাতিলা হেতেন y টো ওপৰত পাতিলা হেতেন ঠিক আছে তো এনেদৰে কৰে তো তেতিয়া 100% টো আমি উলিয়ালো হেতেন ইয়াক আমাক খুদিছে কি y of x কাৰ x ৰ তো সদায় কাৰ খুদে হেতু হ'ব তলত আৰু বাকিটো হ'ব ওপৰত হল তো আজিৰ ভিডিওটো ইমানেই আছিল অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব থ্যাংক ইউ